বৰপেটাৰ চেঙা সমষ্টিৰ কেইবাটাও অঞ্চলত বানৰ বিভীষিকা বানপীড়িতৰ ওচৰত চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইন আজি চেঙা সমষ্টিৰ বানে বিধ্বস্ত কৰা কেইবাটাও চৰ অঞ্চলত পৰিস্থিতিৰ বুজ লয় চেঙা সমষ্টিৰ বিধায়কগৰাকীয়ে কি উজনি কি নামনি ৰাজ্যৰ চৌদিশে কেৱল এতিয়া পানী আৰু পানী ঘৰ দুৱাৰ এৰি প্ৰাণ ৰক্ষাৰ্থে নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হৈছে গাঁওবাসী ঘৰৰ সা সম্পত্তি পশুধন লৈ এতিয়া বিপাঙত পৰিছে গাঁওবাসী বৰপেটাৰ চেঙাৰ সমষ্টিৰ নৈপৰীয়া বিস্তীৰ্ণ অঞ্চল এতিয়া জলমগ্ন চেঙা সমষ্টিৰ কাছুমাৰা খোলাবন্ধা ৰৌমাৰী চেনিমাৰী তাৰাবাৰী চৰ বালাপাৰা চৰ গুমা ফুলবাৰী আদিকে ধৰি কেইবাটাও অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কবলত হাহাকাৰ পৰিস্থিতিৰ পোহনীয়া পশুধনৰ খাদ্য আশ্ৰয় বিচাৰি পোহনীয়া জীৱ জন্তু লৈ ওখ ঠাইলৈ ঢাপলি মেলিছে এতিয়া চৰাঞ্চলৰ ভুক্তভোগী ৰাইজে চেঙা সমষ্টিৰ বিধায়কে মহানুভৱতাৰ পৰিচয় দি বানপানীৰ সমান্তৰালকৈ চলি থকা গৰাখহনীয়াৰ ফলত ঘৰ দুৱাৰ স্থানান্তৰৰ ক্ষেত্ৰত নিজেই দেহে কেহে লাগি দিয়াৰ লগতে তেখেতৰ দলীয় কৰ্মী সমৰ্থকৰ লগতে ৰাজ্যৰ উপকাৰত অহোপুৰুষাৰ্থ কৰিছে বিধায়কগৰাকীয়ে বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপীড়িত ৰাইজৰ মাজত কিছু যাৱতীয় সামগ্ৰী বিতৰণ কৰে লগতে এই সময়ত বানাক্ৰান্তৰ প্ৰয়োজনীয় সকলো সামগ্ৰী অতি সোনকালে যোগান ধৰাৰ আশ্বাস দিছে বিধায়কগৰাকীয়ে উল্লেখযোগ্য যে বিধায়কগৰাকীয়ে এটি ডাঙৰ নাৱত নদীৰ মাজতে নৈশ যাপনৰ লগতে সাহায্য সামগ্ৰী লৈ কাইলৈ বানাক্ৰান্তৰ মাজত থাকি দায়বদ্ধ জনপ্ৰতিনিধিৰ পৰিচয় দিয়াটো পৰিলক্ষিত হৈছে বান পৰিস্থিতি আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ নদী আৰু নদীৰ মাজত থকা নদীৰ দুই কাষত আৰু নদীৰ মাজত থকা মানুহখিনি যি সময়ত বানৰ বিভীষিকাত পকপকাই আছে একেটা সময়তে গৰাখহনীয়া অব্যাহত আছে আমি এই মুহূৰ্তত কাছুমাৰা NC গাঁও তথা আৰু বেলেংগিমাৰীত উপস্থিত আছো আৰু আমি ইয়াতে মই এই জনগণৰ বিধায়ক হিচাপে খুবেই দুখিত আৰু খুব দুখেৰ সহিত হলেও মানুহৰ মাজত আহি তেওঁলোকৰ ঘৰ দুৱাৰ আমাৰ দলীয় কৰ্মী বা স্বেচ্ছাসেৱকসকলৰ সৈতে যিমানখিনি পাৰো সহায় সহযোগিতা কৰিছো যিমানখিনি কম সময়ৰ ভিতৰত সমৰ্থ সহযোগিতাৰ আমি যিখিনি বস্তু গোটাব পাৰো সেইখিনি বস্তু তেওঁলোকক হাতত দিবলৈ যত্ন কৰিছো দীপালিনে হওক বা অকণমান খাদ্য সামগ্ৰী যি পাৰো তেওঁলোকক দিছো দেখাই পাইছে আপোনালোকে যে ইয়াতে কাছুমাৰা NC মহচৰা সোণেৰচালি এই সমগ্ৰভাৱে গোটেই এলেকাটোক ভেলেংগিমাৰীকে আদি কৰি গোটেই এলেকাটোক গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছো যে কেৱল নদীৰ উত্তৰ কাষৰ অঞ্চলে নহয় দক্ষিণ অঞ্চলত থকা এই গৰাখহনীয়া পীড়িত মানুহখিনি এই বানপানীত কবলিত মানুহখিনিক আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক এই মুহূৰ্তলৈকে আমি ইয়াতে যিখিনি নাৱৰ অভাৱ আছিল মানুহৰ ঘৰ বাৰীখিনি লোৱাৰ কাৰণে আমি সেইখিনি বিভাগীয়ভাৱে দিবলৈ যত্ন কৰিছো চৰকাৰী সহায়তা দিলি চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ